দেৰগাঁও ক্ৰীড়া সন্থা উদ্যোগত দেৰগাঁও ক্ৰীড়া সন্থা ভৱনত ৩ আৰু ৪ জুলাই দুদিনীয়াকৈ অনুষ্ঠিত হ'ল মুকলি প্ৰাইজ মনি দবা প্ৰতিযোগিতা। অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলৰ মাজৰ পৰা মুঠ ৬ জন প্ৰতিযোগীক নগদ ধন প্ৰমাণপত্ৰসহ পুৰস্কৃত কৰা হয়। দেৰগাঁও ক্ৰীড়া সন্থাই যোৱা বছৰ আগৰ বছৰ দবাৰ খেলৰ এটা প্ৰশিক্ষণ শিবিৰ পাতিছিলোঁ আৰু এই দবা খেলটো যিহেতু দবা খেলে কণ কণ ল'ৰা ছোৱালীৰ মানসিক উৎকৰ্ষক সাধন কৰে, সেইকাৰণে সেই বিশেষ মূল মন্ত্ৰ সাৰোগত কৰি আমি দেৰগাঁও ক্ৰীড়া সন্থাই দেৰগাঁও ভিত্তিক নহয় গোটেই গোলাঘাট জিলা ভিত্তিক আমি এখন দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। যোৱাকালিৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু এই প্ৰতিযোগিতা প্ৰাইজ মনি প্ৰতিযোগিতা আছিলে আৰু ইয়াত দেখা গ'ল যে প্ৰায় ২৪ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু এই খেলখনৰ এটা বিশেষত্ব হ'ল যে আমি মুকলি দবা প্ৰতিযোগিতা পাতিছিলোঁ। তাত কম বয়সৰ ল'ৰাৰ পৰা বেছি বয়সৰ মানুহলৈকে ইয়াত অংশগ্ৰহণ কৰিছে। তাৰোপৰি এইবাৰ আমি প্ৰথম দেখিলোঁ যে দেৰগাঁৱত মহিলা আৰু ছোৱালীয়েও ইয়াত অংশগ্ৰহণ কৰিছে, গতিকে ই এটা ভাল শুভ লক্ষণ আৰু আমি এনেকৈ ভৱিষ্যতেলৈও এই দবা প্ৰতিযোগিতা আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি যাম বুলি আমি আশাবাদী। দবা খেল হ'ল মানসিক উৎকৰ্ষ সাধনৰ এটা বলিষ্ঠ মাধ্যম। আমি দেৰগাঁও ক্ৰীড়া সন্থাই দেৰগাঁৱত যি দবাৰ ইতিহাস আছিলে, দেৰগাঁৱৰ পৰা বহুতো খেলুৱৈ ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। মাজতে এই খেলৰ কিছুদিন ধৰি আমাৰ দেৰগাঁৱত চৰ্চাটো বৰ সীমিত হৈ পৰিছিল। আমি দেৰগাঁও ক্ৰীড়া সন্থাই এই খেলৰ পুনৰ সক্ৰিয় কৰিব বিচাৰিছোঁ। সেইকাৰণে যোৱা বছৰ আমি এজন ভাল প্ৰশিক্ষক পূৰ্ণানন্দ বুঢ়াগোহাঁই যোৰহাটৰ পৰা আনি আমি এটা ৪দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছিলোঁ আৰু তাত বহুত প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছিল। এই বছৰ আমি এই দবা খেলৰ প্ৰসাৰৰ কাৰণে এখন প্ৰাইজ মনি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। যোৱা ৩ তাৰিখৰ পৰা অনুষ্ঠিত হৈছে। আজি প্ৰতিযোগিতাখন ইতিমধ্যে সমাপ্ত হৈছে। এই প্ৰতিযোগিতাত আমি গোলাঘাট জিলাৰ বহুতো ঠাইৰ পৰা প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পাইছিলোঁ। শিশুৰ পৰা ধৰি বয়সস্থ মহিলালৈকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। প্ৰতিযোগিতাখনৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা হৈছে। ঘোষণা মতে প্ৰথম পুৰস্কাৰ লাভ কৰিছে সৈয়দ শ্বাহবাজ ফাৰহাদ, তেখেত গোলাঘাটৰ, আৰু ছেকেণ্ড পুৰস্কাৰ লাভ কৰিছে বিৰমজ্যোতি দাস, তেখেত কছাৰীয়াটৰ, থাৰ্ড অবিচল শৰ্মা দেৰগাঁও, ফ'ৰ্থ বিমল বৰবৰা দেৰগাঁও, ফিফ্থ ৰূপনাৰায়ণ নাথ দেৰগাঁও আৰু ছিক্সথ গৌৰৱ পাল দেৰগাঁও। এইসকলে ইতিমধ্যে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশা ৰাখিছোঁ আমাৰ দেৰগাঁও ক্ৰীড়া সন্থাই এই দবা খেলৰ ধাৰাটো এনেদৰে চলাই যাবলৈ সক্ষম হ'ম। তাৰ কাৰণে সকলো খেলুৱৈ সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।